আমি তো আমার হাতিগড় রাইজ হয়ে আমার যিমান বাগিচার আমি মানুহ আছো আমি গোটাই বাগান আমার কোম্পানী বেলেগ কোম্পানী বলিও আমি 20% বিচাৰো আমার হাতিগড় টি ষ্টেটৰ মানে বাগানৰ সেইদিনাখন সোমবাৰে 2টা বজা মোৰ তাতে লেটাৰ আহিল আমাৰ ডিব্ৰুগড় চাহ মজদুৰ সংঘ ফালৰ পৰা তাতে আমাৰ লেবাৰ মিনিষ্টাৰ স্যার আমার রূপেশ গোয়ালা স্যার যি কি জেনারেল সেক্রেটারি আমার এসএমএস এর পবন সিং ঘাটুয়ার স্যারও আছিল সেইদিনাখন আমার তাতে এটা কাগজ আহিল কাগজ অহাৰ পিছত তাতে লিখাইছিল 16.4% বুলি কিন্তু আমাক ৰাতি মঙ্গলবাৰ ৰাতিপুৱা আমাৰ হাতীগড় চাহ বাগিচাৰ সিনিয়র মেনেজারে মাতি আমাক কলে যে আমি বুধবাৰে বানাস দিম পিছত আমি হাতীগড় ইউনিট আৰু খৈৰাবাৰী ইউনিট মিলি যায় আমাৰ ইয়াৰ সিনিয়র মেনেজাৰ স্যারক আমি কলো যে স্যার আমি এতিয়ালৈ মানুহ বুজাব পৰা নাই আমি 20% লাগে যোৱা বছৰ আমিও 16% আৰু 4% লৈছিলো এবাৰ আমাক ক্লিয়াৰকে একেবাৰে 20% একেলগত লাগে বুলি আমি কলো তেতিয়া আমাৰ মেনেজাৰ স্যাৰে কলে যে এক লগত মই দিব নোৱাৰিম এইটো আপোনাৰ হেড অফিচৰ ডিব্ৰুগড়ৰ পৰা আপোনাৰ এগ্ৰিমেন্ট হৈ আহিছিল আৰু আমি দিব নোৱাৰিম বুলি কলে পিছত সন্ধিয়া যায়ও কলো স্যাৰ আমি মানুহ বুজাব পৰা নাই আমি বোনাছটো 2 দিন 3 দিন পিছত দিয়ক আৰু পিছত স্যাৰে কলে নাই মোৰ তাত পইচা আহি গল মই দিব নোৱাৰিম বুলি তেতিয়া আমি দুটা ইউনিটে আমি রিস্ক লোৱা নাই আমি বাগানত গৈ বুজালো কিন্তু কোনো ওয়ার্কারও লব বুলি কোৱা নাই আৰু আমিও ইমান গুৰুত্ব দিয়া নাই যদি কোনবাই লব যদি লয় নাই যদি নাই কিন্তু আমি কেতিয়াও নাভাবো আমাৰ বাগানৰ ৰাইজৰ ভবিষ্যৎ লৈ চিন্তা ইমান কৰো যে খালি আমাৰ 20% দিলে আমিও এটা ওয়ার্কার হম 20% দিলে আমার কাৰণেও ভাল হব আৰু আমাৰ যিমান হাতীগড় ৰাইজৰ মা দেউতা যিমান আছে সবে 20% দিয়ক বুলি আমিও আশা কৰিলো আগন্তীয়া দিনক লৈ আমি কেতিয়াও বাগানৰ কাৰণে আমি বেয়া চিন্তা কৰা নাই আগন্তীয়ালৈ আমি ভালে চিন্তা কৰিম আৰু আমি এতিয়াও আমাৰ চেন্ট্ৰেল যত আছে মানে ডিব্ৰুগড় চেন্ট্ৰেল কমিটিক আমি এটা অনুৰোধ জনাইছো আমাৰ হাতীগড়ত আজি বোনাছ কোনো লবা পৰা নাই 16% কাৰণে কিবা হাই কাইজা ঝগড়া হল এইটো কাৰণে আমি দুঃখিত কিন্তু আমাৰ লোকেল ইউনিট ফালৰ পৰা আমাৰ ইয়াতে কোনো দায় নাই আৰু সদায় আমি ৰাইজে হয় আমি কাম কৰি থাকিম আমিও ভাবো আমি এসএমএস মানে আমার গোটাই রাইজলৈ আমি চলো আমাক হেঁতে বনাই দিব আমি হেঁতৰ এগেইনষ্টত আমি কেতিয়া নাযাওঁ আমাৰ ৰাইজে যোনটো ভাবিব আমি এইটোকে চিন্তা কৰিম হেঁতৰ ভালে চিন্তা কৰিম আৰু আমি অহা 15 তাৰিখৰ আগত আমি বোনাছ দিয়ক বুলি আমি কালি এটা আমাৰ ব্ৰাঞ্চৰ সেক্ৰেটাৰী ছাৰকো মাতিম কালি সন্ধিয়া আমি একবেলা মানে 2 ঘণ্টিয়া ছুটি ল'ম পুৰা ৰাইজৰ লগত বহি আলোচনাৰ মধ্যে কি বা আলোচনা হয় তাৰ পিছত আমি মেনেজাৰৰ তাতে ৰাইজ হৈ যাম নহয় যদি আমি ধাৰণা প্ৰদান কৰিম আমি পূজাৰ 15 তাৰিখ আগত বোনাছ আমাক লাগে বুলি আমি ৰাইজে যোনটো বিচাৰিব আমি এইটোকে বিচাৰিম আমাক 20% লাগিব চাগে আৰু এতিয়া ওপৰৰ পৰা যিকে কাগজ আহিছে কিন্তু ইয়াতে ফেলাইছে কিছুমান ৰাজনীতিক সোমাই আছে ইয়াতে এসএমএস আমি সিগনেচাৰ কৰা বুলি আমাৰ ইয়াতে কোনো হাত নাই ইয়াতে ডিব্ৰুগড়ৰ পৰা যোনটো ডকুমেন্টছ আহে কোনবা কাগজ আহে তাতে আমাৰ সিনিয়ৰ চেন্ট্ৰেল বডি কিটাই কাগজ পঠায় কিন্তু আমাৰ লোকেল ইউনিটত কোনো হাত নাথাকে তাতে আমি সাইন কোনো পৰ্যায় কোনো কাগজত কৰা নাই আমি ৰাইজ হৈ আমি ৰাইজে যোনটো বিচাৰিব আমি এইটোকে সমৰ্থন কৰিম এইটো কেতিয়াও আমি কৰা নাই আমি এতিয়া আমি বোনাছ সিজনত আমি ৰাইজৰ লৈ আমি ৰাইজক কাম কৰো আমি সদায় অফিচত যাই অফিচৰ পৰা আমি মেনেজাৰৰ লগত এসিস্ট্যান্ট স্যার হওক সিনিয়র মেনেজাৰ হওক আমি সদায় তেনেকুৱা আমাৰ ওয়ার্কাৰৰ কিবা সুবিধা থাকে কারবা যদি কিবা কষ্ট পায় কিবা হাজিৰা নাপায় সদায় আমি ৰাইজৰ হৈ কাম কৰিছো কোনবাই যদি আমাক বেয়া পায় কোনবাই যদি কৈছে আমি ৰাইজৰ হৈ কাম কৰা নাই আপোনালোকে নিজে চাব চালানত যাই ক'ব আমি এসএমএস ৰাইজৰ কোন কি কাম কৰা নাই বুলি আমি সদায় ৰাইজৰ লগত থাকো আমি আশা কৰো আজি আমাৰ ব্রাঞ্চ সেক্রেটারি ফোন কৰিলো ফোন কৰাৰ পিছত বৰ্তমান নাই এই অহাৰ পিছত যদি আমি যিমান জলদিকে পাৰো আমাৰ হাতীগড় ইউনিট খৈৰাবাৰী ইউনিট আমি যিমান জলদিকে পাৰো আমাৰ হাতীগড় ৰাইজক আমি যিমান ভাল সুবিধা দিব পাৰিম আৰু যিমান জলদি বোনাছটো দিব পাৰিম এইটো আমি চিন্তা কৰি আছো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত